প্ৰিয় দৰ্শক নমস্কাৰ। আমাৰ পডকাষ্ট মতামত চেনেললৈ মই অঞ্জুমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ নিমন্ত্ৰিত অতিথি হৈছে অভিনেতা, নাট্যকৰ্মী, সমাজকৰ্মী দীপক নাথ। আমি দীপক নাথৰ লগত বিভিন্ন দিশক লৈ কথা পাতিম। দীপক নাথ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ। মোক আমন্ত্ৰণ জনোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। ধন্যবাদ। আপুনিতো বিভিন্ন কাম কৰি আছে সমাজৰ কাৰণেও, নাটকৰ কাৰণেও। আজি আমি আপোনাক নাটক, চিনেমা এইবিলাকৰ বিষয়ে কথা পাতিম আপোনাৰ লগত। ঠিক আছে। আপুনি বিশেষকৈ এইটো মঞ্চ অভিনেতা হ'ব, মানে সুদক্ষ মঞ্চ অভিনেতা আপুনি, সেই বুলি মই জানো। তাৰ বাহিৰেও আপুনি মই আপোনাৰ লগত কথা পাতোতে যথেষ্টখিনি কথা গম পাইছোঁ। আপুনি ৰাষ্ট্ৰীয় পুৰস্কাৰো পাইছে, পৰিচালনাও কৰিছে, বিভিন্ন সমাজৰ কাৰণেও কাম কৰে, নাটকৰ কাৰণে বহুতখিনি কাম কৰিছে। এতিয়া নাট্যকৰ্মী হিচাপে আপুনি পৰিচয় দিলে বেছি ভাল পাম বুলিও কৈছে। গতিকে আপুনি নাট্যকৰ্মী হিচাপে বাৰু আমাৰ নাটকৰ সৰ্বাংগীন বিকাশৰ কাৰণে নাট্যকৰ্মীসকলৰ কি কৰণীয় হ'ব পাৰে সেইখিনিকে আমাক আজি অকণমান কৈ দিয়ক। আচলতে প্ৰথমে কথাটো কি, আপুনি মোক বহুত পৰিচয় দিলে সমাজকৰ্মী হিচাপেও বা নাট্যকৰ্মী হিচাপে। এই কৰ্মী শব্দটো মই খুব ভাল পাওঁ। মানে আচলতে কথাটো কি হৈছে, আমাৰ সমাজখনৰ কাৰণে, আমাৰ নাটকৰ কাৰণে কিবা এটা কাম কৰি যাবলৈ বৰ ইচ্ছা। আৰু বিভিন্ন স্তৰত মানুহক মানে ভগৱানে জন্ম দিওঁতেই দিয়ে যে তই এইটো কামেই কৰিবি যা, তেনেকেই মই গোটেই জীৱনটোত চাগে আন কামতকৈ নাটকত বেছি সময় দিছোঁ। নাটকক ভাল পাওঁ আৰু ক্লাছ 4ৰ পৰাই নাটকৰ লগত জড়িত, আৰু ঠিক তেনেকৈ সমাজৰ লগত জড়িত কৰি থাকিও ভাল পাওঁ। কাৰণ আমাৰ নাটকেই হওক বা যিকোনো ধৰণেই হওক, আমি কিন্তু সমাজৰ প্ৰতি দায়বদ্ধতা আমাৰ আছে। নাটকৰো প্ৰত্যেকটো মুহূৰ্ততে সমাজখনৰ উত্তৰণৰ কাৰণেহে কাম কৰে। আৰু ময়ো এগৰাকী সমাজৰ ব্যক্তি হিচাপে সমাজৰ বিভিন্ন স্তৰত এজন সচেতন নাগৰিক হিচাপে সমাজৰ কাম কৰি ভাল পাওঁ। নাটকৰ লগতে আপুনি যিহেতু গোটেই সৰু কালৰ পৰাই জড়িত, এতিয়াও নাটকেই কৰি আছে, কেনেকুৱা ধৰণৰ নাটক কৰি আপুনি ভাল পায়? নাটকটো সকলো ধৰণৰ, সকলো স্তৰৰ নাটকেই ভাল পাওঁ। মোৰ প্ৰথম জীৱনৰ আৰম্ভণি ৰাসৰ পৰা আৰম্ভ হৈছে। আমাৰ গড়মূৰত ৰাস আছিলে, ৰাস হয়। তেতিয়া আমাৰ গতিকে শ্ৰদ্ধাৰ প্ৰদীপ পূজাৰীদেৱ, তেখেতে মোৰ আদিগুৰু নাটকৰ, আৰু প্ৰভাত গোস্বামী ডাঙৰীয়া আছিলে। তেতিয়া আমি ৰাসতে প্ৰথমে অভিনয় দেখিছিলোঁ আৰু জনাই নজনাই আৰম্ভ কৰিছিলোঁ। তাৰ পাছত মইনা পাৰিজাত আছিলে, নেহৰু মইনা পাৰিজাত। নেহৰু মইনা পাৰিজাতৰ সময়ত আমাৰ শ্ৰদ্ধাৰ চিদানন্দ কলিতাদেৱ, তেওঁ স্বৰ্গীয়, গোবিন্দ বৰাদেৱ স্বৰ্গীয়, তেখেতসকলৰ তত্বাৱধানত নাটক কৰিছিলোঁ। আৰু তেতিয়া প্ৰথম ডিব্ৰুগড় ৰেডিঅ'ত নাটক কৰিছিলোঁ। আহি পেলাই থলিতে বান নিবদ্ধ হয়, তালৈ আমি যোৱা নাই। ইয়াতে ভুলে শুদ্ধই কৰিছিলোঁ, কি কৰিছিলোঁ নাজানো। তেনেকৈ লাহে 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 মইনা পাৰিজাতৰ নাটক কৰিছিলোঁ। ভাওনাৰ লগত খুব জড়িত, ভাওনাত অভিনয় কৰিছিলোঁ। মুঠতে সৰুৰ পৰা জড়িত হ'বলৈ চেষ্টা কৰিছিলোঁ নাটকত বা অভিনয়ৰ লগত। এতিয়াতো আপুনি থিয়েটাৰত নাটক কৰা মই দেখিছোঁ, মই আপোনাক মানে অভিনেতা হিচাপে দেখা পাইছোঁ। গতিকে তেনেকে আপুনি মানে নাটক এখন মঞ্চত ৰূপায়ণ কৰাৰ সময়ত কেনেকুৱা নাটকে জনপ্ৰিয় হ'ব পাৰে বুলি ভাবে? জনপ্ৰিয় নাটকৰ কথা এটা এনেকুৱা ধৰণৰ, মানে কোনবিলাক দিশ প্ৰয়োজনীয় বুলি ভাবে? মানে জনপ্ৰিয় নাটকৰ দিশ বহুত আছে। প্ৰথম কথাটো কি হ'ল, মই আগতেও কৈছোঁ, যি নাটকেই নকওঁ, যি নাটকেই নকৰোঁ, সকলো নাটক কিন্তু সমাজৰ যিকোনো এটা চৰিত্ৰ পৰিস্ফুট হয়, সমাজৰ বাবেই কৰা হয়, ফৰ দ্য ছ'চাইটি। আমাৰ নাটকত লিখাই আছে ফৰ দ্য পিপুল। গতিকে এই নাটকখনে সমাজত বা আমাৰ ব্যক্তিক বিশেষ এটা সহায় কৰিব লাগিব, তেনেকুৱা নাটক য'ত জনপ্ৰিয়তাও হ'ব লাগিব আৰু কিবা এটা আমাৰ সমাজৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব, আমি কিবা এটা শিকিব পাৰোঁ, জানিব পাৰোঁ, তেনেকুৱা। সেইখনো এখন নাটক। বা কেতিয়াবা বুৰঞ্জীমূলক নাটকো থাকে। সেই বুৰঞ্জীমূলক নাটকতো ধৰক বিয়োগাত্মক কাহিনীও তাত থাকে। গতিকে এই যোগাত্মকেই হওক বা বিয়োগাত্মকেই হওক, তাত আপোনাৰ জনপ্ৰিয়তা হ'বলৈ হ'লে নাটকৰ মূল উপাদান হৈছে নাটকৰ কাহিনীটো ভাল হ'ব লাগিব। তাৰ পাছতে কাহিনীৰ পাছতে আহিব আপোনাৰ যিখিনি মানে নাট্যৰূপ, নাট্যকাৰে নাট্যৰূপ দিব, সংলাপ দিব,
তাৰপিছত নাট্যকাৰ মানে তেওঁৰ দায়িত্ব আহিলে নাটকখন এজন সফল ভাল পৰিচালকৰ ওচৰত গতাই দিয়া। নিজে যদি পৰিচালনা কৰিছে বেলেগ কথা, নহ'লে এজন ভাল পৰিচালকৰ হাতত গতাই দি এই পৰিচালকে সেই নাটকখন কেনেকৈ উপস্থাপন কৰে। আজিকালিতো সকলো নাটক আমাৰ এনেকৈ প্ৰচেনীয়া মঞ্চতে হয় এতিয়াৰ দিনত। আগৰতো বেলেগ ধৰণে বেলেগ বেলেগ মাধ্যমত হৈছিলে, কেনেকৈ কথা নকওঁ। এতিয়া সেই তাত যাওঁতে আমাৰ 3টা বিষয় আমি প্ৰথম গুৰুত্ব দিব লাগে। পট, দীপ, ধ্বনি। পট মানে আমাৰ যিটো ছেটিংছ, আৰু দীপ মানে পোহৰ, ধ্বনি, এই 3টা বস্তু হ'ল আমাৰ লাইটিং আৰু সাউণ্ডত মানে লাগিব। তাৰ লগত মূল কথাটো হ'ল অভিনয়। কিমান সুন্দৰকৈ অভিনয় কৰি দৰ্শকক আমি ৰাখি থ'ব পাৰোঁ। দৰ্শকে বেয়া অভিনয় চাই ৰৈ নাথাকে। আৰু জনপ্ৰিয় হ'বলৈ হ'লে সেই গোটেইকেইটা উপাদান আছে। ঠিক তেনেকৈ আমাৰ সংগীতৰ প্ৰয়োজন আছে। সকলো মিলাই লৈ এখন জনপ্ৰিয় নাটক হয়। আৰু জনপ্ৰিয় নাটক হ'বলৈ হ'লে আমাৰ অভিনেতা অভিনেত্ৰী, কাৰিকৰী দিশত থকা শিল্পীসকলৰ অক্লান্ত ভূমিকা অতিকে প্ৰয়োজন। কাৰিকৰী দিশটো কিন্তু আজিকালি ক্ষেত্ৰত বহুত উন্নত হয়। তেতিয়া মানে সেই লাইটিং, কাৰিকৰী কৌশলবিলাক সেইবিলাকে মানে আকৰ্ষণীয় কৰি তোলে আজিকালি, নহয়? কাৰিকৰী কৌশল মানে সেইখিনি কিন্তু ভ্ৰাম্যমাণ নাটকতহে হয় নেকি বেছিকে কাৰিকৰী কৌশল। মই তাকে ক'ব খুজিছোঁ। কাৰিকৰী কৌশল মানে অকল ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰিকৰী কৌশলৰ কথাই কোৱা নাই। আজিকালি আমাৰ যিখিনি আমাৰ এতিয়া বেলেগ বেলেগ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাহিৰে এমেচাৰ মঞ্চ বুলি কওঁ, তাতো কাৰিকৰী দিশত বহুত উন্নত হৈছে। বহুত সুন্দৰ সুন্দৰ নাটক হৈছে। এতিয়া বেলেগ বেলেগ ধৰণৰ এক্সপেৰিমেণ্ট কৰা হৈছে নাটকক। আৰু নাটকৰ আগৰ যিখিনি নাটক আছিলে, এটা সময়ত বহুত দীঘল দীঘল নাটক হৈছিলে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আগৰ যিবোৰ নাটক আছে যথেষ্ট দীঘল। ইমান সময় আগৰ যেনেকৈ দৰ্শকে বহি থাকে, এতিয়া ইমান সময় নাথাকে। গতিকে অলপ নাটকবোৰ চুটি চুটি হ'বলৈ লৈছে। ঠিক যেনেদৰে ক্ৰিকেটৰ ধৰক টেষ্ট মেচৰ পৰা ওৱান ডে আহিলে, ওৱান ডে বা 2020 আহিলে। গতিকে এতিয়া নাটকবোৰ লাহে 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 চুটি হৈছে। ধৰক আগৰ 3 ঘণ্টা নাটকৰ পৰা 2 ঘণ্টালৈ আহিলে, 1.5 ঘণ্টালৈ আহিলে, এতিয়া 1 ঘণ্টা 45 মিনিটত এখন নাটক হয়। বা সেইখন পূৰ্ণাংগ নাটকো হ'ব পাৰে বা ওৱান এক্ট মানে নাটকো হয়, একাংক নাটক। আপুনিতো যথেষ্ট নাটকত অভিনয় কৰিছে ন? নাটকৰ বাহিৰৰ আৰু মানে ক'ত অভিনয় কৰিছে আপুনি? মঞ্চ নাটৰ উপৰিও মোৰে সৌভাগ্য, মই গোটেইকেইটা যিকেইটা মাধ্যমৰ লগত এতিয়া বিশেষকৈ আমাৰ নাটক হয়, গোটেইকেইটা মাধ্যমৰ লগতে মই প্ৰায় জড়িত। বোলছবিৰ লগত, ধাৰাবাহিক, মঞ্চ নাটকৰ কথা ক'লোঁ। ভাওনাও কিছুদিনৰ আগত ভাওনাও কৰিছোঁ, গান্ধাৰী অভিশাপ কৰিছোঁ। আৰু কেইদিনমানৰ আগতে আমাৰ কৃষ্টি কঠীয়াৰ তৰফৰ পৰা কৰিলোঁ সুনীত কুঁৱৰী, তাতো অভিনয় কৰিছোঁ। বাটৰ নাটক কৰিছোঁ, ৰেডিঅ' নাটকো কৰোঁ। মানে য'তে মোৰ মনটো ভাল লাগে, মুঠতে তাতে মই চৰিত্ৰৰ কথা নাই বাইদেউ, তাত কোনো চৰিত্ৰৰ কথা নাই দেই। চৰিত্ৰ সৰু ডাঙৰ কোনো কথা নাই। মানে কোনোবাই ভাবে যে মই ডাঙৰ চৰিত্ৰ এটাই কৰিম, মোৰ কোনো ভাৱ নাই। আপুনি মোক সৰু চৰিত্ৰ এটাই হওক বা ডাঙৰ চৰিত্ৰ, মুঠতে কৰিব লাগে। মানে মই সেইটোৱে বিচাৰোঁ। সংলাপ মনত আছেনে? সংলাপ 2-এটা সংলাপ আছে, মই কম বাৰু। মনত আছে যদি আপুনি অকণ কৈ দিব পাৰে। মই পাছত কম, মই মনত পেলাই যাম। সংলাপৰ মানে এতিয়া কৰি থাকোঁ যে মাজে মাজে। এখন নাটক কৰিছে, নাটকখনৰ মই এইটো পাহৰিলোঁ। কাহিনীটো আছিলে মানে এজন নিবনুৱা যুৱক এগৰাকী ছোৱালীৰ প্ৰেমত দেউতাকৰ ওচৰত যাব। তাৰমানে ছোৱালীৰ লগত প্ৰেম হৈছে, দেউতাকক ক'বগৈ। তেতিয়া আছিলে তাই কৈছে, তুমি দেউতাৰ ওচৰত ভালকৈ গৈ কথা পাতিবা। দেউতাই বৰ দৃঢ় প্ৰতিশ্ৰুতি আছিলে নাটকখনৰ নাম হয়তো। মোৰ লগত আছিলে আমাৰ মোৰ অতি মৰমৰ মমী আছিলে, শৰ্মিষ্ঠা, তাই ঢুকালে। আমাৰ বিখ্যাত তবলাবাদক ৰাজাৰ ভগ্নী। তাৰমানে তুমি ক'ব বিচাৰিছা যে তোমাৰ পিতাইক সন্তুষ্ট কৰিবৰ বাবে মই এটা চাৰ্কাছ কোম্পানীত ভৰ্তি হৈ তাত গাড়ী চলোৱাৰ দায়িত্ব ল'ম। তুমি ভুল কৰিছা মামু, মই তেনে কাম কেতিয়াও কৰিব নোৱাৰোঁ আৰু নকৰোঁ। এইটো ডাইলগ আছিলে।
তাই মোক কৈছিলে যে মানে এনেকৈ তুমি ভালকৈ যেতিয়ালৈ কথা পাতিবা দেই, কিন্তু মই মানে দেউতাকৰ কথাত মই নহওঁ, চাৰ্কাছ কোম্পানীত মই জইন নহওঁ, তেনেকুৱা আছিল। আপোনাৰ মনত আছে সেইটো এনেইতো মনত ৰাখিবলৈ অলপ মনত ৰাখিবলৈ বহুতটো পৰিছে আৰু হয় হয় হয়নে আৰু ধৰক আপুনি আৰু এতিয়া কিছুদিনৰ আগতে আজি কেইদিনমানৰ আগতে কৰিলো যোৱা 22 তাৰিখে কৰিছিলো শোণিতগুৰি 22 তাৰিখে ফেব্ৰুৱাৰী 22 তাৰিখে এই ফেব্ৰুৱাৰী 22 তাৰিখে কৰিলো শোণিতগুৰি। তাৰ সংলাপ এটা আছিলে মাজৰখিনিয়ে কৈছো। বানক কয় মই প্ৰসেনজিত কৰিছিলো। যদি আপুনি আদেশ কৰে শোণিতপুৰৰ বিজয় ধ্বজা এই মুহূৰ্তত গৈ দ্বাৰকাত উৰুৱাই আহিব পাৰো। প্ৰভু ভোলানাথৰ আশীৰ্বাদত আমাৰ বিজয় অনিবাৰ্য প্ৰভু। এইটো বান ৰজা ৰোল কৰিছে। বান ৰজাটো বেলেগে কৈছে, মই বানৰ সেনাপতি। এটা বীৰ ৰসৰ ৰস আমাৰ 9টা ৰস আছে নহয় নাটকৰ, বীৰ এজন বীৰৰ অভিনয় কৰিছিলে সেনাপতি। আৰু আপুনি চুটি ছবিও কৰিছে ন? চুটি ছবি যথেষ্ট কৰিছো মই। চুটি ছবি এখন মোৰ বিশেষ উল্লেখনীয় চুটি ছবি হ'ল এ ষ্টেপ টুৱাৰ্ড ক্লিনিনেছ। এখন মই NFDC-ৰ কাৰণে কৰিছিলো আৰু তাৰ কাৰণে ৰাষ্ট্ৰীয় এটা সন্মানো লাভ কৰিছিলো 2016 চনত। মানে স্বচ্ছতাৰ ওপৰত। এইটো ডিউৰেশ্যন আছিলে 2 মিনিট 59 ছেকেণ্ড, মানে 3 মিনিটৰ তলত থাকিব লাগে। মই 2 মিনিট 59 ছেকেণ্ডত সেইখন কৰিছিলো 2016। আৰু আপুনি কিবা এটা ৰাষ্ট্ৰীয় বৃত্তি পোৱাৰ কথাও মই শুনিছিলো। ৰাষ্ট্ৰীয় বৃত্তি এই বছৰৰ কাৰণে পাইছো মই। মানে আমাৰ যিখিনি চৰকাৰ মানে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আমাৰ CCRT এইটোত মই মানে ছিনিয়ৰ ফেলোশ্বিপ লাভ কৰিছো। মোৰ বিষয় হৈছে লোকনাট্য বিষয়ত মই ছিনিয়ৰ ফেলোশ্বিপ পাইছো CCRT তৰফৰ পৰা, ভাৰত চৰকাৰৰ মানে সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা মই লাভ কৰিছো। আচ্ছা, ৰাষ্ট্ৰীয় বৃত্তি পাইছে। এইটো এককালীন বৃত্তি। মই 2 বছৰ তেওঁলোকৰ লগত গৱেষণা পত্ৰ তেওঁলোকক মই জমা কৰিব লাগিব। অসমৰ বিভিন্ন লোকনাট্য মানে যিখিনি আছে সেইখিনি আপুনি গৱেষণা কৰি আপুনি তেওঁলোকক চাবমিট কৰিব। এইটো আকৌ হেৰি হয় অলপ মানে সমগ্ৰ ভাৰতৰ 200জন ব্যক্তিক তেওঁলোকে নিৰ্বাচিত কৰে বিভিন্ন বিষয়। ভাল কথা। আপুনি মোৰ অলপ কৰণীয় দায়িত্বও আছে, কৰিব লাগিব। সকলো ৰাইজে সহায় কৰিব লাগিব। এতিয়া আপুনি আৰম্ভ কৰিছে নেকি কাম? মই কিছুমান ফিল্ড ষ্টাডি ইতিমধ্যে আৰম্ভ কৰিছো। এইখিনি কৰাৰ লগতে আগৰ যিখিনি মোৰ নিজৰ আগৰ এক্সপিৰিয়েঞ্চ সেইখিনিও লোকনাট্য মানে অসমৰ লোকনাট্য ফক থিয়েটাৰৰ ওপৰত মোক দিছে। তো মই সমগ্ৰ অসমত বেলেগ বেলেগ ধৰণৰ নাট্য আছে নহয়, লোকনাট্য, সেইখিনিৰ ওপৰত ষ্টাডি কৰিব লাগিব। তেনেকে আমাৰ উজনি অসমতো বেলেগ আছে, লোৱাৰ আছামত বেলেগ আছে। অংকীয়া নাটক ধৰ বেলেগ, আৰু আমাৰ মাতৃৰ ভাষাৰ নাটকো আছে, বেলেগ ধৰণৰ আছে। মানে লোকনাট্য হলে মানে ফক খিনি হৈ যাব। এতিয়া দায়িত্ব আছে, কাৰণ এয়াতো দিছে অসমৰ ভিতৰত আমাৰ কেইজনমান ব্যক্তিয়ে গোটেই সমগ্ৰ ভাৰতৰ 7জন ব্যক্তিক লোকনাট্যৰ ওপৰত দিছে। অসমৰ হয়তো মই এই বছৰৰ কাৰণে পাইছো নেকি। গতিকে বছৰে তেওঁলোকে এইটো দায়িত্ব আচলতে এটা ভালো লাগে। তেতিয়া কিছুমান কাম ভিতৰলৈ গৈ মানে গ্ৰাছ লেভেলত গৈ কৰিব লাগিব। আপুনিতো মানে এইখিনি নাটকেই ভাল পায়। আপুনি যিহেতু চাওক, আপুনি মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়ি পাছ কৰা মানুহ ল'ৰা আছিলে, আপুনি চাকৰি নকৰিলে? চাকৰি আপোনাৰ চখৰ কাৰণে নকৰিলে? আপুনি চাকৰি নকৰাটো চখ নহয়, তেতিয়া নাটক কৰি থাকো, খুব ভাল লাগে। নাটক ভাল লাগে, আপুনি বাদ দিলে চাকৰি, মানে নপৰিলে? আপুনি চাকৰিৰ কাৰণে এপ্লাই 2 জেগাত কৰিছিলো, মই পাইছিলো। মই তেতিয়া প্ৰথম এপ্লাই কৰা চাকৰিয়ে পাইছিলো। তেতিয়া প্ৰথমে যিটো আমাৰ জাগিৰোড পেপাৰ মিলত পাইছিলো, তাৰ পাছতে নেপকোত এটা চাকৰি প্ৰায় হৈ থকা অৱস্থাত আছিলে। অলপ মানে আৰু অকণমান ধৰক লাগি মেলি থকা হ'লে চাগে মোৰ হৈ গ'লহেঁতেন, কিন্তু সেই সময়ত নাটকত বেছিকৈ জড়িত হৈ থকাৰ কাৰণেই নেকি। আচলতে মই আপোনাক আৰম্ভণিতে কৈছিলো, কিছুমান মানুহক জন্ম দিয়ে নাটক কৰিবৰ কাৰণে। যিটো সময়ত মানুহে ঘৰলৈ আহি জিৰণি ল'বৰ হয়,
এই মুহূৰ্তত আমি মুখত ৰং চং আনি পেলাই বেলেগক হাঁহি ধেমালি কৰি মানে লোকক আনন্দ দিবৰ কাৰণে আমি পেপাৰ মিলতো নকৰিলে ভালেই হ'ল। এতিয়া এইটোও হয়, মোক ভগৱানে আৰু যদি সেইখিনি কৰি থাকিলোহেঁতেন আজি চাগে আপুনি মোক ইয়ালৈ আমন্ত্ৰণ নকৰিলেহেঁতেন। মই সেইটোৱে ভাবো, ভগৱানে যেনেকে দিছে তাতে মই সুখী। মই মানে বৰ বিশেষ মোৰ আশা নাই। আশাটো এইটোৱে মানে সদায় সুখী হৈ থাকিব লাগে, যিটো কাম কৰো ডেডিকেটেডলি কৰিব লাগে, সমাজে কৰো যিয়ে নকৰো, যি কামেই নকৰো ডেডিকেটেডলি কৰিব লাগে, সৎভাৱে কৰিব লাগে। সেইটোৱে, আপুনিতো সমাজ কৰ্মীও, সমাজৰো বিভিন্ন কামত আপুনি লাগি একেবাৰে বহুত সমাজৰ কাম কৰি নাথাকো, কিন্তু এটা কথা ঠিক যে সমাজৰ যিকোনো কামত যিকোনো হেৰিত মই মাত মাতো। আজি ধৰক যোৰহাটত যদি মোৰ নিজৰ যোৰহাট, মৰমৰ যোৰহাট বুলি আমি কওঁ, ৰাস্তা পদূলিত যদি যিটো আমাৰ বিশৃংখলতা, পথ নিৰাপত্তাৰ ক্ষেত্ৰতো মই যথেষ্ট বাতৰনাট কৰো, তাতে ৰাইজে অলপ সজাগতা হয়। আজি মোৰ ল'ৰাটো, মোৰ ছোৱালীজনী যেনেকে মৰমৰ, আপোনাৰ বা আমাৰ চাই থকা যিসকল দৰ্শক আছে তেখেতৰ ল'ৰা ছোৱালীও মৰমৰ। তেওঁলোকৰ ল'ৰা ছোৱালীকেইটাই যদি যান বাহন চলাবৰ সময়ত যদি হেলমেট পৰিধান নকৰে, মাদক দ্ৰব্য ব্যৱহাৰ কৰে বা মোবাইল ফোন লৈ যায়, দুৰ্ঘটনাটো হ'বই। এই কেঞ্চাৰতকৈ বেছি মাৰাত্মক কিন্তু এই আমাৰ দুৰ্ঘটনা। গতিকে এইবোৰ সজাগতাৰ ওপৰতো মই কাম কৰোঁ, বাতৰনাটৰ জৰিয়তে, বা এইডছৰ ওপৰতো কৰোঁ, বা মদ নিবাৰণিৰ ওপৰতো কৰোঁ। এই জাবৰ জোঁথৰ যে ৰাস্তাত পেলাই পেলাই মানুহে লেতেৰা কৰে যোৰহাটৰ বা অসমত, সেই ক্ষেত্ৰতো কৰোঁ। মই মানে সমাজৰ মানে আপুনি বাতৰনাট যথেষ্টখিনি কৰিছে। মই বাতৰনাট বাইদেউ এতিয়া বাতৰনাটক যদি মই কৰোঁ, কৈছোঁ মই 91 মানতেই প্ৰথম বাতৰনাট এখন মই লিখিছিলোঁ, কৰিছিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰায় 80খনৰ ওপৰত বাতৰনাট মই বেলেগ বেলেগ বাতৰনাটৰ কাৰণে যিখিনি মানে অভিনয় যিসকলে কৰে, আপোনালোকৰ লগৰ মানে যি চিনাকি তেওঁলোকেই কৰে আৰু ন? এটা কথা কৈ ভাল লাগে, বাতৰনাট যেতিয়া আমি কৰিছিলোঁ তেতিয়া অসমৰ যশস্বী, এতিয়া মানে সকলোৱে জনপ্ৰিয় দুগৰাকী অভিনেত্ৰী আছিলে আমাৰ লগত, 3গৰাকী আছিলে, এগৰাকী এতিয়া আমাৰ মাজত নাই। প্ৰস্তুতি পৰাশৰ আমাৰ লগত অভিনয় কৰিছিলে, তাই তেতিয়া সৰু, বৰ্ণালী পূজাৰী, আৰু জংকী আছিলে জুবিনৰ ভনীয়েক, তাই এতিয়া নাই। মই কৰিছিলোঁ, মলয় পৱন হাজৰিকা, বিপুল কলিতা, আমি বাতৰনাট কৰোঁ, বিজু বৰা, আমি বাতৰনাট কৰোঁ। তেতিয়া ৰাইজৰ মানে বাতৰনাটটো কি বহুতে জনাই নাছিলে, কি মানে আমাক পুলিচে খেদে, ভাবে যে কিবা হ'ল। এই যে পুলিচকো এটা চৰিত্ৰ হিচাপে লৈ পেলাই মই ঢোলৰ মালিতাৰ ওপৰত এইডছৰ ওপৰত কৰিছিলোঁ, এইডছৰ সজাগতা তেনেকে কৰিছিলোঁ। সেইখনকে পৰৱৰ্তী মুহূৰ্তত মই ৰেডিঅ'লে কনভাৰ্ট কৰিছিলোঁ, আৰু তাত সেই যিটো ঢোলৰ ওজাৰটো মহেন্দ্ৰ চুতীয়া ডাঙৰীয়াই ঢোলৰ ওজাৰটো মানে কৰিছিলে, আৰু মই ৰেডিঅ'ত সেইখনকে মই যোৰহাট ৰেডিঅ'ৰ কাৰণে মই কৰিছিলোঁ। তেতিয়া হয়তো আপুনি তাত নাছিলে, তেতিয়া আমাৰ অসীম কাজী ডাঙৰীয়া আছিলে। অসীম দা থকাৰ পাছত অসীম দালে মনত পৰে, মোক অসীম দাই ৰেডিঅ' চেণ্টাৰ, যোৰহাট ৰেডিঅ' চেণ্টাৰত প্ৰথম নাটক কৰিবলৈ সুবিধা দিছিল। প্ৰথম ৰেডিঅ' ষ্টেচন মানে ইয়াত হওঁতে প্ৰতিষ্ঠা হওঁতে হোৱাৰ কথা। তেতিয়া মানে কি হৈছিলে, 91 মানৰ কথা। 91 মানৰ কথা। মই তেতিয়া ছাত্ৰ, আমাৰ এটা অনুষ্ঠান আছে অংকুৰ নাট্যগোষ্ঠী বুলি, সেই অংকুৰ নাট্যগোষ্ঠীত আমি নাটক কৰি থাকোঁ। তেতিয়াতো আৰু মোবাইল আৰু লেণ্ডলাইনো নাই লেণ্ডলাইন। আমি ৰিহাৰ্চেলৰ কাৰণে আমাৰ বিপুল কলিতা, মোৰ শ্ৰদ্ধা দাদা, আমি একেলগে নাটক কৰোঁ, তেওঁ ৰেডিঅ' চেণ্টাৰৰ লগত জড়িত। দাদাক বিচাৰি গৈছিলোঁ, যাওঁতে অসীম দাই পাই পেলাই বোলে কি কৰা, আমাৰো নাটক কৰিবলৈ ৰিহাৰ্চেলৰ টাইমটো জানিবলৈ আহিছিলোঁ। তুমি নাটক কৰা আনিব, এই বেক চাইডে কেলেণ্ডাৰ এখন আছিলে, পঢ়াচোন বুলি ক'লে। সেইখন বৰপদৈ কোম্পানীৰ কেলেণ্ডাৰ এখন আছিলে, সেইখনকে পঢ়িলোঁ। গতিকে পঢ়িবলৈ দিলে, মই বোলো কেলেণ্ডাৰ পঢ়িবলৈ দিছিলোঁ। তাৰপিছত বোলে আজি নাটকৰ ৰিহাৰ্চেল কেইটা বজাৰ পৰা হ'ব, বোলে তাৰ পাছত আহিবা বুলি ৰেডিঅ' নাটক কৰিলোঁ। অসীম দাই মাতি নিলে, তেতিয়া শ্ৰদ্ধাৰ নীলু চক্ৰৱৰ্তী দাদাক পালোঁ, নাটক কৰিলোঁ। আমাৰ শ্ৰদ্ধাৰ পৰাগ দা আছিলে, এতিয়া প্ৰয়াত ৰীণা বাইদেউ আছিলে, প্ৰকাশ বৰপূজাৰী আছিলে, বিখ্যাত মানে ব্যক্তিসকলক সান্নিধ্য পাই ৰেডিঅ'ত বহুত নাটক কৰিলোঁ। যেতিয়া মই প্ৰস্তুতি আমি ৰেডিঅ' যোৰহাট FM-ত কৰিছিলোঁ। পাছতো মোৰ এখন ৰেডিঅ'ৰ নাটক মোৰ পৰিচালনাত আছে, গুৱাহাটী ৰেডিঅ'ৰ পৰা ব্ৰডকাষ্ট হৈছে, ডক্টৰ বৰঠাকুৰৰ শিপা, মোৰ ডাইৰেকশ্যনত হৈছে। গতিকে মই গোটেইকেইটা মাধ্যমতে অলপ অলপকৈ কৰাৰ অভিজ্ঞতা আছে। প্ৰিয় দৰ্শক, আপোনালোকে কেনেকুৱা পাইছে আমাক
জনাব, কমেণ্ট দিব, লাইক শ্বেয়াৰ কৰিব। আমি কথা পাতি আছোঁ নাটকৰ বিষয়ে দীপক নাথৰ লগত। আচ্ছা, আপোনাক এতিয়া মই সুধো কৰ্মশালাৰ বিষয়ে। কৰ্মশালা, আপুনিতো নাটকৰ যথেষ্টখিনি কৰ্মশালা কৰিছে, হয় না? আপুনি ল'ৰা ছোৱালীক লৈ গ্ৰীষ্মকালীন কৰ্মশালা কৰে, স্কুলবিলাকত গৈও কৰে, এনেকে শুনিছো। আপুনি সেই তাৰ অভিজ্ঞতাৰ বিষয়ে কওকচোন। কৰ্মশালাই মানে কেনেকে অভিনয় দিশত আমাৰ ল'ৰা ছোৱালীখিনিক সহায় কৰিব পাৰে, সেই বিষয়ে। নাটকৰ মই যদি অলপ মানে জানো, মই ABCD লৈকেহে জানো, ইমান নাটকৰ বিষয়ে নাজানো। ইমানখিনিহে মোৰ কিন্তু যিখিনি জানো সেইখিনিকে লৈ এতিয়াও মই শিকাই নাট্যকৰ্মী, এতিয়াও শিকিয়ে আছো, প্ৰত্যেক দিনাই শিকিয়ে আছো, আৰু শিকাৰ শেষো নহয়। গতিকে যিখিনি মোৰ অকণমান আয়ত্তলে আছে সেইখিনিকে লৈ অসমৰ বিভিন্ন স্থানত গৈ পেলাই মই কৰ্মশালা কৰোঁ। যোৰহাটতো হয় বা বেলেগ বেলেগ কলেজ। মই ৰেগুলাৰলি ক্লাছ কৰিবলৈ মোক মাতে নাটকৰ নাট্যশাস্ত্ৰৰ ওপৰত। নাটকৰ যিখন আমাৰ টিয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় আছে, তেওঁলোকৰ তাত মই জড়িত। মই বাল্যভৱনৰ লগত জড়িত, মই জড়িত চেমফৰ্ড ফিউচাৰিষ্টিক স্কুলৰ লগত জড়িত, মই শংকৰদেৱ বিদ্যানিকেতনৰ লগত জড়িত, মই ডন বস্কো বাকচমৰ লগত জড়িত। এই বিদ্যালয়কেইখনত মই ধাৰাবাহিকভাৱে মই তেওঁলোকক নাটকৰ প্ৰশিক্ষণ দিওঁ। এই গ্ৰীষ্মকালীন যোৱা বৰ্ষত চেমফৰ্ডৰ ছাত্ৰ ছাত্ৰীসকলক মই প্ৰশিক্ষণ দিছিলোঁ। আৰু মোৰে ভাল লগা এখন নাটিকা, নাটকৰ নাটিকা অকণমান বেলেগ ধৰণৰ, য'ত অলপ গীতক নৃত্যক বেছি প্ৰাধান্য দি পেলাই কৰা হয়। সেইখনত মই বেলেগ ধৰ্মিতা মানে সেইখনত মই লাচিত বৰফুকন, প্ৰথমে সেই লাচিত বৰফুকনৰ কথা সেইকাৰণে ক'ব বিচাৰিছোঁ। লাচিত বৰফুকনক আমাৰ এনে এটা চৰিত্ৰ, যিটো চৰিত্ৰক আদি বিশ্বই লাহে লাহে চিনি পাইছে। এটা সময়তো লাচিত বৰফুকনক ৰাষ্ট্ৰই চিনি পোৱা নাছিলে, এতিয়া বিশ্বই চিনি পায়। সেই লাচিত বৰফুকনৰ বীৰতা আমাৰ নতুন চামক কেনেকে কৰাম? তেওঁলোকক যদি বুৰঞ্জী মূলক এখন নাটক দি দিয়া যায়, তেওঁলোকেতো আমনি এটাই ক'ব। গতিকে গীত নৃত্যৰ মাজেদি কেনেকে তেওঁলোকক জনাব পাৰোঁ। মোৰ ভাল লাগিছিলে, মানে মই ডন বস্কো বাকচুঙত কৰিছিলোঁ, প্ৰায় 500 ষ্টুডেণ্টে একেলগে এক্টিং কৰিছিলে। তাৰ পাছতে আকৌ মই চেমফৰ্ডত কৰিলোঁ, তেতিয়াও 300+ ষ্টুডেণ্টে একেলগে এক্টিং কৰিছিলে। সেইখন নাটক আকৌ পৰৱৰ্তী মুহূৰ্ততো মানে আমাৰ অসম নাট্য সন্মিলনৰ যোৰহাট শাখাই কৰিছে। গতিকে তেনেকুৱা বহুত নাটক মই কৰিছোঁ। কাজিৰঙাৰ ওপৰত মই কৰিছোঁ, আমাৰ নাগালেণ্ড আৰু অসমৰ এইখিনি কৰ্মশালাৰ ছাত্ৰ ছাত্ৰীও হয়। আৰু এই কৰ্মশালা কৰি অসমৰ বেলেগ বেলেগ নাটকৰ কাৰণেও অসমৰ বেলেগ বেলেগ ঠাইত গৈ নাটকৰ কৰ্মশালা মই কৰোঁ। কৰ্মশালাই কিন্তু ল'ৰা ছোৱালীক উত্তৰণ কৰে। যথেষ্ট। মই আপুনি কথা কৈ থাকোঁতে মনতে ভাবিছোঁ দেই, আপুনি যে লাচিত বৰফুকনৰ কথাটো ক'লে, সেইখন নাটক তেনেকে আপোনাৰ মানে এইটো ভাল সুযোগ। কিন্তু ল'ৰা ছোৱালীক কৰ্মশালা কৰাৰ সময়ত আপুনি ধৰক যিখিনি বিষয়ে ল'ৰা ছোৱালীবোৰে নাজানে, কিতাপৰ লেচনত নাই, তেনেকুৱা কাহিনী লৈ পেলাই আপুনি কিন্তু ল'ৰা ছোৱালীক সেইটো শিক্ষাও দিব পাৰে, আৰু সিহঁতৰ নলেজো বাঢ়িব ন। এনেকে ধৰি লওক, মই এতিয়া উদাহৰণস্বৰূপে আমাৰ শংকৰদেৱৰ বিষয়ে মানে লেচনত নাথাকিব পাৰে, চিলেবাছত নাথাকিব পাৰে, কিন্তু আপুনি যদি এখন নাটক লৈ তেওঁৰ বিষয়ে লিখা, মানে কিতাপত যদি তেওঁলোকে পঢ়ি পেলাই আমনি পাব পাৰে, কিন্তু আমি যদি তাকে দেখুৱাই দিওঁ, তেওঁলোকক কিন্তু সোনকালে তেওঁলোকে এইটো ভাল সুবিধা। আপুনি কৰ্মশালা কৰোঁতে ধৰি লওক, আমাৰ যিমানবোৰ ডাঙৰ ডাঙৰ মানে দিব লগা তেনেকে আপুনি কৰিব পাৰে। কাৰোবাৰ জীৱন ভিত্তিক নাটক তেনেকে দিব পাৰে। মই তেনেকে বিভিন্ন স্থানত গৈ কৰ্মশালা কৰোঁ। মানে কিছুমানে কয় যে এজন এক্টৰ বা এক্ট্ৰেছক সাজু মানে জন্মহে হয়, তেওঁক সৃষ্টি কৰিব নোৱাৰে বুলি কয়, কিন্তু নহয়। শিকিলে শিকিব পাৰে, মানে ABCD কেইটাই আমি শিকাবই লাগিব, নহ'লেতো তেওঁলোকে পাছত গৈ পেলাই চেণ্টেন্সটো কেনেকে লিখিব। এইটো কাৰণে কিছুমান মানে আছে, প্ৰতিভাটো জন্মগত হ'ব পাৰে, কিন্তু প্ৰতিভাটোক অকমান লিৰিকি বিদাৰি দিলেহে মানে শুই থাকে, শুই থাকে। তাৰপিছত অকমান শিকাই দিলে সেইটো ঠনধৰি উঠে। আমি গছ পুলি এটা কেনেকে পানী চানী দিলেহে ঠনধৰি উঠিব, সাৰ দিব লাগিব, সেইটো কথা। প্ৰতিভা থাকে, কিন্তু প্ৰতিভা চবৰে নাথাকে। এতিয়া গান এটা গাবলৈ, এতিয়া মই গান শিকিও গান গাব নোৱাৰো। সেইটো কথা। সেইকাৰণে নাট্য কৰ্মশালা কিছুমানে কয় যে নাট্য কৰ্মশালাৰ প্ৰয়োজন নাই, কিন্তু মই ভাবো যে তাৰ মাজত বহুত
বহুত ল'ৰা ছোৱালী আছে যিসকলক আমি নাট্য কৰ্মশালাত দিয়াৰ পাছত মানে আজি অসমত বিভিন্ন স্তৰত তেওঁলোকে কাম কৰি আছে আৰু মই এটা সময়ত যিটো ছিকিম মণিপাল ইউনিভাৰ্চিটিৰ ষ্টাডি চেণ্টাৰ আছিলে কমিত তাতো মই মাছ কমৰ এজ এ ফেকাল্টি কাম কৰিছিলোঁ তেতিয়া মই যিখিনি ল'ৰা ছোৱালীক মই শিকাইছিলোঁ সেই ষ্টুডেণ্টখিনি আজি অসমৰ বিভিন্ন মানে সংবাদ মাধ্যমত তেওঁলোকে কাম কৰি আছে তেওঁলোকে এজ এ এংকৰ কাম কৰি আছে গতিকে এংকৰৰ এটা গুড চেপ্টাৰ মই সেই এংকৰটো তেওঁলোকক শিকাওঁ মই এইটো এটা মোৰ নিজৰ খুব ভাল প্ৰফেশ্যন আৰু মোৰ ভাল লগা মানে এটা বিষয় মই এতিয়ালৈকে নাই নট লেছ দেন 500 তাতকৈ বেছিও এংকৰিং মই মানে খুব ভাল পাওঁ এংকৰিং মোক মাতে অসমৰ বিভিন্ন স্থানত মই এংকৰিং হিচাপে যাওঁ গতিকে আচলতে বাইদেউ কথাটো এনেকুৱা এই আপুনি যিটো মই আকৌ কৈছোঁ মানে নাট্য প্ৰশিক্ষণ প্ৰয়োজন আছে প্ৰশিক্ষণৰ প্ৰয়োজন আছে বহুত শিকিব লগা আছে ডাইলগ কৈ পেলাই দিলেতো নহ'ব কেনেকে ডাইলগ ডেলিভাৰী কেনেকে কৰিব লাগে প্ৰতিটো বস্তু জানিব আমিও মোৰ এতিয়া ইচ্ছা যায় যেন আৰু অলপ শিকো যিখিনি বহুত ব্যক্তি আছে যিসকল ব্যক্তিক আমি লগেই নাপালো হয়তো এতিয়া ধৰক কিবা কিবি শব্দ কিছুমানৰ নাটক যেতিয়া ষ্টেজত সংলাপ কব কোনটো সংলাপত বেছি জোৰ দিব লাগিব তেনেকুৱাওতো কথা আছে এমফেচিছ ক'ত দিম মানে কি আছে তেনেকুৱা আছে আবেগৰ কেনেকে আনিব লাগে সেইবিলাকো আছে নিশ্চয় 95 যোৰহাট থিয়েটাৰত আমাৰ এখন কৰ্মশালা হৈছিলে NSG-ৰ তেতিয়া ভাৰতৰ বিখ্যাত আমাৰ NSG ছাৰসকলক পাইছিলো তেখেতসকলে আমাক নাটকৰ প্ৰশিক্ষণ দিছিলে সেইখিনি আমাৰ যথেষ্ট কামত আহিছে আজিৰ তাৰিখত ব্যৱসায়িক জীৱনত আমাৰ প্ৰয়োজন হৈছে মানে আমাৰ কণ্ঠস্বৰ সাধনা আমাৰ অভিব্যক্তি আমাৰ নিজৰ কণ্ঠটো কিমান ধুনীয়াকে ৰাখিব পাৰো নিজৰ স্বাস্থ্যটো কিমান ভালকে ৰাখিব পাৰো এইটো স্বাস্থ্যটো বহুত জৰুৰী অভিনয়ৰ কাৰণে স্বাস্থ্য বহুত জৰুৰী মই এইখিনিতে আৰু এটা কথা কওঁ যে আমাৰ অভিনেতা অভিনেত্ৰীসকলৰ এটা প্ৰথম দায়িত্ব হ'ল আমাৰ নিজৰ স্বাস্থ্যটো ভালকে ৰখা তাৰ কাৰণে আমি কোনো বেয়া বস্তু খাব নালাগিব মইতো একদম কণ্ঠ ভালে ৰাখিব লাগিব আমাৰ এইটোৱে কথা যে আমি নিজক যিমানে ভালকে ৰাখিব পাৰিম আমি সিমান সময় আমি নাট্য শাস্ত্ৰতে হওক বা সমাজৰ কাৰণে ফিট হৈ থাকিব লাগিব গতিকে এতিয়া দেখো আমাৰ নতুন প্ৰজন্মৰ নাটক কৰা বুলি কোৱা নাই দেই নতুন প্ৰজন্মৰ মানুহৰ ল'ৰা ছোৱালীবোৰ মুখত অকল এই গুটকা তিৰংগা এইবোৰ খাই য'ত ত'ত পিকায়ো লেতেৰা কৰে মই এইটো মঞ্চৰ পৰাই কৈছোঁ এইবোৰ একেবাৰে অপকাৰী বস্তু এইবোৰ নোখোৱাই ভাল আৰু মানে খায়েই নিজৰ চহৰখনক ইমান বেয়াকে লেতেৰা কৰি থৈ যায় মানে নিজে বেয়া লাগে এইবোৰ এটা আমাৰ সামাজিক ব্যাধি দেই এইটো সামাজিক ব্যাধি গতিকে সেয়াই নাটকেই নহয় জীৱনটোক মই উপভোগ কৰিবলৈ কওঁ কিন্তু সকলোকে অকল নাটক কৰিয়ে নহয় যিকোনো প্ৰকাৰে য'তে মানে মানুহে যিটো কাম কৰি ভাল পায় সেইটো কাম কৰিয়ে আচলতে জীৱনটো উপভোগ কৰিব পাৰে যেনেকে আপুনি এতিয়া নাটক কৰি ভাল পায় কাৰণে তাতে লাগি আছে আপোনাৰ মনটো আনন্দ লাগে ন সেইখিনি কৰি সেইটোৱে মানুহে যি ভাল পায় সেইখিনি কৰিব লাগে কিন্তু এনেকুৱা হয় কাইলে ল'ৰা ছোৱালীৰ পৰীক্ষা আছে মই কিন্তু ৰাতি 12টা বজাত নাটক কৰি উভতিয়ে আহোঁ কেতিয়াবা এনেকুৱাও হয় গৈ থাকোঁতেও ধৰক কিবা এটা কনফিউজন থাকিলে ছোৱালীয়ে ফোন কৰে ল'ৰাই ফোন কৰে যে বাবা এইটো বুজা নাই মই পৰাপক্ষত তেওঁলোকক তেনেকেই সহায় কৰিবলৈ যত্ন কৰোঁ কিন্তু এওঁ নিৰবিচ্ছিন্নভাৱে তেওঁলোকৰ লগত লাগি থাকে এইটো মোক বৰ সহায় কৰে তেওঁ আগতে তেওঁৰ নাম ক'বই লাগিব গায়ত্ৰী আৰু ল'ৰা ছোৱালী হ'লেও মোক এই ক্ষেত্ৰত সহায় কৰে আৰু এটা সময়ত মোৰ মা দেউতাৰ কথা ক'বই লাগিব চাপৰ্ট আচলতে চাপৰ্টটো লাগে কাৰো চাপৰ্ট নাপালে কিন্তু নিজৰ ইচ্ছাখিনি বা চখখিনিও মানুহে কৰিব নোৱাৰে মানে ধৰ এনেকুৱাই হয় ন গান গাবলৈ মন গ'লেও চাপৰ্ট লাগে মানুহক চাপৰ্ট লাগে আৰু আমাৰ যিটো আমাৰ নাট্যশাস্ত্ৰ 64 কলা উত্তম নাট্যশাস্ত্ৰ আৰু ইয়াত তাৰমানে গোটেইকেইটা কলা অন্তৰ্ভুক্ত হৈ আছে অকল অভিনয় কৰিলেই নহ'ব এই মানুহজনে নৃত্য কৰিব জানিব লাগিব আপুনি গান গাবও জানিব লাগিব মানে তেওঁ ফাইটো জানিব লাগিব লাইটৰ বিষয়েও জানিব লাগিব চাউণ্ডৰ বিষয়েও জানিব লাগিব মেকআপো জানিব লাগিব কষ্টিউমো জানিব লাগিব ছেটিংছো জানিব লাগিব প্ৰত্যেকটো বিষয়ে অকণমান তেওঁ জানিব লাগিব 64টা কলাৰ উত্তম নাট্যশাস্ত্ৰ গতিকে মই ইমানখিনি কলাৰ লগত জড়িত নহ'লেও অকণমান চেষ্টা কৰোঁ যাতে কিবা এটা ভাল হওক আৰু এটাৰ লগত আপুনি জড়িত আছিলে এই তাহানিতে আমাৰ যে VCD বোৰ আছিল হয় নহয় এতিয়াতো VCD বাৰু যুগটো খতম হৈ গ'ল যথেষ্টখিনি VCD বনাইছে বুলি একদম আৰম্ভণিতে যদি বহুত বেছি ভুল কৰা নহয় ইয়াৰ আৰু থাকিব পাৰে দেই প্ৰথম ভিডিঅ' প্ৰথম ভাগত মই তেতিয়া কৰিছিলোঁ জয় শাস্ত্ৰ বুলি এখন কৰিছিলোঁ
তাৰ পাছত জোৱাই হস্তৰ শ্বুটিঙৰ পাছতেই কৰিছিলোঁ ভগৱানৰ বিলৈ যথেষ্ট পপুলাৰ কৰিছিল মানে আপুনি নাটক সেইখন মানে ডাইৰেকশ্যন ডাইৰেকশ্যন কৰিছিলোঁ কৰিছিলোঁ পণ্ডিত দুৰ্গতি এখন মোৰ খুব জনপ্ৰিয় তাত অভিনয় কৰা নাই আপুনি ভিচিটিত ভিচিটিত মই অভিনয় বহুত কৰিছোঁ কিন্তু মোৰ ডাইৰেকশ্যন যেতিয়া মই কাম কৰোঁ মই ডাইৰেকশ্যন পণ্ডিত দুৰ্গতিৰ বাহিৰে এইবোৰত মই তেনেকৈ বৰকৈ হেৰি কৰা নাই আৰু মোৰে সৌভাগ্য সেই ভিডিঅ'বোৰত যিবোৰ মানে ভিডিঅ' ছবি আছিলে মোৰ অতি শ্ৰদ্ধাৰ মোৰ গুৰু যাৰ কাৰণে মোৰ মানে লাইফটোৱে চেঞ্জ হৈ গ'ল মোৰ আজি মোৰ শ্ৰদ্ধাৰ স্বৰ্গীয় আব্দুল মজিদ ডাঙৰীয়া তেখেতে মোক FEG বুলি এখন নাটকৰ অভিনয় চাই পেলাই যোৰহাট থিয়েটাৰত ডক্টৰ বৰঠাকুৰৰ মোক লৈ গৈছিলে কেমেৰাৰ সন্মুখত অভিনয় কৰাবলৈ তেখেতক মই অভিনয় কৰাইছিলোঁ মই মানে খুব মোৰ শ্ৰদ্ধা নিপন গোস্বামী ডাঙৰীয়াই মোৰ ডাইৰেকশ্যনত কাম কৰিছে মই বিষ্ণু খাগৰীয়াদেৱে কাম কৰিছে যতীন বৰা প্ৰস্তুতি পৰাশৰ আমাৰ যিমানখিনি আপোনাৰ আগৰ আছে চেতনা বাইদেউ হিৰণ্য ডেকা গায়ত্ৰী মহন্ত সেইবোৰ তেওঁলোকে মোৰ লগত অভিনয় কৰিছেহি আহি পেলাই আৰু জনপ্ৰিয় যথেষ্ট আছে প্ৰায় 40-45খনৰ ওপৰত মই সেইটো সময়ত খুব ভিচিডি হয় মই ৰেগুলাৰ তেতিয়া কাম কৰিছিলোঁ আৰু সেই মুহূৰ্তত আমাৰ দূৰদৰ্শনৰ বিভিন্ন ধৰণৰ আছিলে এখন দূৰদৰ্শনৰ মোৰ খুব জনপ্ৰিয় মোৰ ভিচিডিখিনি কোন চনৰ পৰা কোন চনলৈ চলিলে বাৰু ভিচিডি খুব কম পিৰিয়ডৰ ভিতৰত চলিলে এইটো ভিচিডি আপুনি 2000 চনৰ আগৰ পৰা চলিছে আগতে 2000ৰ সময়টো খতম হৈ গ'ল 2000 ভিতৰত 10 মানৰ ভিতৰত 9-10 মানলৈকে থাকিলে নেকি মই ক'ব পাৰে দেই মোৰ ডাটাটো নাই চাগে কম পিৰিয়ডত পাইৰেচি হ'ল ভিডিঅ'ৰ পাইৰেচি আৰু টেকন'লজি বেলেগ বেলেগ আহিলে আৰু হেৰি হ'ল আৰু তেতিয়া সেই ভিচিডি যিটো ভিচিডি বুলি মানে ভিডিঅ' ছবিত অভিনয় কৰা বহুত জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আজি মানে ভ্ৰাম্যমাণ থিয়েটাৰতে হওক বা চিনেমাতে হওক প্ৰতিষ্ঠিত কিন্তু তেওঁলোকে আৰম্ভণি যাতে তেওঁলোকে অভিনয় কৰিছিলে গতিকে এইসকলক এখন কঠীয়া তলি আছিলে অভিনয় কৰিব পৰা এটা কঠীয়া তলি আমি ঠিক তেনেদৰে মই ভিডিঅ' ফৰ্মেটত যাত্ৰা হিমালয় বদ্ৰীনাথ আৰু যাত্ৰা হিমালয় কেদাৰনাথ নামৰ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডকুমেণ্টাৰী কৰিছোঁ আমি তালৈ গৈ পেলাই শ্বুটিং কৰিছোঁ মোৰ শ্ৰদ্ধা বিপুল হাজৰিকাদেৱৰ আৰু পাৰুল হাজৰিকা বাইদেউৰ তেওঁলোকৰ মানে প্ৰযোজনাত বোলছবিৰ লগতো জড়িত হৈ জানু বৰুৱাদেৱৰ ছবিত কাম কৰিলোঁ বা মই কুশল কোঁৱৰখনত অভিনয় কৰিছিলোঁ হয় তেনেকে ছবিৰ লগতো প্ৰায় এতিয়া কেইবাখনো ছবি মোৰ এতিয়া ৰিলিজ হ'বলগীয়া আছে চিনেমা ৰিলিজ হ'ব এতিয়া আমাৰ ভাইমন্দা ছবিখন সেইখন ৰিলিজ হ'ব মানে আমাৰ শ্ৰদ্ধা মুনীন বৰুৱাদেৱ ঘৰৰ নামটো আমাৰ কাৰণে ভাইমন্দা সেই ভাইমন্দাৰ ছবিখনত মানে ডকুমেণ্টাৰী নহয় এখন তেখেতৰ এখন বায়'পিক এইখন খুব সোনকালে ৰাইজৰ মাজলৈ আহিব খুব সুন্দৰ ছবি হৈছে ৰাইজে চাব মই আশা কৰিছোঁ মুনীন বৰুৱাদেৱৰ আমাৰ বহুত জনপ্ৰিয় ছবি আমাক দি থৈ গৈছে সেই মুনীন বৰুৱাদেৱৰে ভাইমন্দাৰ নামত চিনেমা এখন এইখনৰ আমাৰ বিভিন্ন চৰিত্ৰ আছে এই চৰিত্ৰখিনিত কিহৰ কথা ক'লে আমাৰ পৰিচালক আমাৰ সমীৰে কৰিছে এইখনত গতিকে এইখনৰ আপুনি গোটেইখিনি অভিনেতা অভিনেত্ৰী কিন্তু বেলেগ বেলেগ চৰিত্ৰ বেলেগ বেলেগ অভিনেতা নতুন আছে আৰু আপুনি কি চিনেমাত কৰিছে মই আগতে সংঘাতত কৰিছিলোঁ কাৰামাকে ৰাতত কৰিছোঁ এই মৰম তোমাৰ বাবে কৰিছোঁ কিছুদিনৰ আগতে ওলালে ৱাইড এংগলত কৰিছোঁ হয় সেইখন মই মুক্তাৰুল আছিলে মই চিফ এছিষ্টেণ্ট ডাইৰেকশ্যনৰ কাম কৰিছিলোঁ তাৰ আগতে কৰিছিলোঁ হৃদয় কপোৱা গান সেইখনতো মই চিফ এছিষ্টেণ্ট ডাইৰেকশ্যনৰ কাম কৰিছিলোঁ তেনেকে ছবি আছে যথেষ্ট অভিনয় কৰা চিনেমা আছে নে আপুনি চিফ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কৰিলোঁ অভিনেতা হিচাপে এইখনত কৰিছোঁ যথেষ্ট গোটেইখনতে অভিনয় কৰিছোঁ ৱাইড এংগলতো অভিনয় কৰিছোঁ তেনেকুৱা কৰি আছোঁ আৰু ভ্ৰাম্যমাণ থিয়েটাৰটোৰ লগতো মই জড়িত আছিলোঁ মই হেঙুল থিয়েটাৰত অভিনেতা হিচাপে কৰিছিলোঁ 1999ত মই অভিনেতা হিচাপে আছিলোঁ আৰু তেতিয়াই মোৰ গতিকে শ্ৰদ্ধাৰ আমাৰ ফুনুদা প্ৰশান্ত হাজৰিকাদেৱ বৰ্তমান তেখেত নাই তেখেতৰ সান্নিধ্য পাইছিলোঁ ইলা বাইদেউক লগ পাইছিলোঁ তেখেতসকলৰ লগত তেতিয়া
মঞ্চত একেলগে অভিনয় কৰিছিলোঁ। শ্ৰদ্ধাৰ সুৰেণ মহন্তদেৱ, ৰামেশ্বৰ হাজৰিকাদেৱ বেংগল থিয়েটাৰটো প্ৰশান্ত হাজৰিকাৰ তেখেতৰে আছিলে। হয়। তাৰ পাছতে আছিলে আমাৰ মৃদুল চুতীয়া, অতিকে শ্ৰদ্ধা মোৰ দেই, অসমৰ এগৰাকী বিশিষ্ট মানে নাট্যকৰ্মী, নাট্যকাৰ, অভিনেতা, পৰিচালক। বহুত শিকিব পাৰি তেওঁৰ লগত থাকিলোঁ। মিহিৰ দা আছিলে, এতিয়া তেখেত নাই। ৰাজীৱ গোস্বামী, পাকিজা বেগম, চিমি গোস্বামী, এটা ভাল পৰিয়ালৰ নিচিনাকে আমি এটা বছৰ ৰাজীৱ গোস্বামী আমি লৈছিলোঁ ইণ্টাৰভিউ। ৰাজীৱ দা আহিছে। ৰাজীৱ দা বহুত ভাল, আমাৰ নিজৰ পৰিয়ালৰ দাদা, যোৰহাটৰ মানে গৌৰৱ ৰাজীৱ দা। হয়। আপোনাৰ আৰু কিবা আৰু ভাল লগা কিবা মনত থকা কিবা অভিজ্ঞতা আছে নেকি নাটকৰ লগত? ধৰক একে মনত ৰাখি বা কেতিয়াবা হাঁহিও উঠে ধৰক মনত পৰি, তেনেকুৱা কিবা আছে? ভাল লগা গোটেইখিনিয়েতো ভাল লগা, গোটেইখিনিয়ে ভাল লগাৰ কাৰণে আচলতে বাইদেউ জড়িত হৈ থাকোঁ। মই নাটকৰ হেৰি হিচাপেও এটা সময়ত একাংশ মানে বিচিত্ৰ অভিজ্ঞতা বুলি ক'ব লাগিব, যদি কেনেকুৱা বিচিত্ৰ অভিজ্ঞতা যিটো ভাল লাগে বাইদেউ। মই সঁচা কথা কৈছোঁ, কেতিয়াবা এনেকুৱা হয়, একেলগে পঢ়া মোৰ লগৰ ল'ৰাটো বা লগৰ ছোৱালীজনী বৰ ডাঙৰ গাড়ীখন দেখিলে মনটো অলপ বুকুৰটো এইটো অকণমান বিষ এটা লাগে। মোৰ গাড়ীখন ইমান ডাঙৰ গাড়ী এখন নাই, ইমান ডাঙৰ বিল্ডিংটো নাই, কিন্তু তেতিয়া মোৰ ভাল লাগে আকৌ মোৰ প্ৰফেশ্যনটোতো চবেই কৰিব পৰা নাই। মোৰ এইবিলাকতো গাড়ী, ঘৰ, টকা পইচাটো চব মানুহে কৰিব পাৰে, আছে, কৰে মানে, কিন্তু এনেকে চখটো কৰি যে নিজৰ লাইফটো উপভোগ কৰা, মই ভাবো যে হ'ব ইমানখিনি মোৰ ছোৱালী ল'ৰাকো শিকাওঁ যে যিখিনি পাইছো সেইখিনি ছেটিছফাই কৰা। একেবাৰে নথকাও আছে, কিন্তু আপুনি হাতত মানে ল'ব পৰাটোকে আপুনি এৰি পেলাই আপুনি এইটো বস্তুত মানে মনটো দি দিছে, হয় নহয়? কাৰণ আপোনাৰ মোৰ ভিতৰত এটা শিল্পী মন, শিল্পীয়ে হয়, শিল্পীৰে শিল্পী মন থাকিব। গতিকে শিল্পী মন থকা মানুহে এনেকে কৰিব পাৰে। শিল্পী হোৱাকে নাই, শিল্পী বহুত ডাঙৰ। আমাৰ মানুহে ফটককে দুটা গান গালে, দুখন নাটক কৰিলে শিল্পী বুলি কৈ দিয়ে। মই ইমান খিনিলৈ যোৱাগে নাই। শিল্পী মন এটা মই নাট্য কৰ্মী হিচাপে থাকিয়েই ভাল পাওঁ। শিল্পী সত্তাটো জীয়াই ৰাখিছো। শিল্পী সত্তা এটা আছে, সেই শিল্পী সত্তা থকা মানুহে ইমান লোভ নকৰে নহয়। এইটোৱে। আৰু এতিয়া মানে এটা দেখিছো, এটা নতুন, মই বহুত অভিনেতা অভিনেত্ৰীক পাইছো। মানে প্ৰথম কথাটো কি হৈছে, আমি কি কৰিছো নকৰিছো সেইটো ৰাইজে চাই আছে। দুখন নাটক কৰি দুটা গান গাই অহংকাৰ ভাৱটো আনিব নালাগে তাৰমানে। মানে মই লাহে লাহে মন কৰিছো, এতিয়া আজি বহুত মই দেখিছো দুখন তিনিখন নাটক কৰিছে, কি কৰিছে নকৰিছে সেইটো ৰাইজে তোমাক স্বীকৃতি দিব, কিন্তু তোমাৰ অহংকাৰটো যিদিনা আহিব তোমাৰ সেইখিনিতে তুমি ধ্বংস পালা। কিন্তু মই ভাবো যে চৰিত্ৰ যিয়ে নকৰো, মই সদায় মই যেতিয়া নাট্য কৰ্মশালা কৰোঁ তেতিয়া মই কওঁ যে আমি যে কৰ্মশালাত কিমান ল'ৰা ছোৱালী গোট খাম, 80টা বা 100টা, কেজি মাংস লাগিব? বোলে ছাৰ গোটেইখিনি মানুহ খাওঁতে বোলে 10 কেজি মাংস লাগিব। নিমখ কিমান লাগিব? ছাৰ ইমানখিনি মানুহত কিমান নিমখ, এমুঠিমান নিমখ দিলে হ'ব। তুমি সেই এমুঠি নিমখে হৈ থাকিবা, কিন্তু সেই নিমখখন নহ'লেও মাংসকণৰ সোৱাদ নহ'ব। গতিকে এটা চৰিত্ৰ এটা সৰু ইমানকণমান নিমখৰ সমানো হ'ব পাৰে, কিন্তু সেই নিমখখন নহ'লে যেনেকে মাংসকণত সোৱাদ নহয়, এখন নাটকত এটা সৰু চৰিত্ৰও যদি তুমি নকৰা সেই নাটকখনত তেনেকে জনপ্ৰিয় নহ'ব পাৰে। গতিকে ৰফিকুল হুছেইনৰ এখন নাটকত এটা হাঁহিৰ কাৰণে ইয়াৰ পৰা লখিমপুৰলৈ গৈছিলো, হাঁহি এটা মাৰিছিলো, মঞ্চত চাগে খুব বেছি আছিলো, খুব বেছি আমি, মই আৰু মলয় পৱন হাজৰিকা খুব বেছি 30-40 ছেকেণ্ড মান আছিলো, কিন্তু মেকআপ কৰিছিলো 2 ঘণ্টা। এখন ফৰাচী নাটক আছিলে, 2 ঘণ্টামান মেকআপেই হ'ল, কিন্তু আমি ষ্টেজত আছিলো 1 মিনিট নাই চকা চাগে চিয়ৰ। গতিকে সেই তেনেকে মনটো ভাল লাগে, তাতে কৰি থাকো। আপুনিতো বহুত কথা পাতিলো আপোনাৰ লগত, নাটকৰ বিষয়েতো আপুনি ক'লেই, কিন্তু মাজতে আৰু এটা কথা সুধো আপোনাক, আপুনি গানো লিখে আৰু আপোনাৰ গান যথেষ্টখিনি শিল্পীয়ে গাইছে। কোনে গাইছে কবা কৈ দিয়কচোন। মানে গানটো মানে কি হৈছে বাইদেউ, নাটক লিখাৰ উপৰিও গানৰ প্ৰতি এটা স্পৃহা আছিলে লিখাৰ। মোৰ বিনোদ ৰাথোৰে মোৰ গান গাইছে, কল্পনা পাটোৱাৰীয়ে গাইছে, জয়ন্ত নাথদেৱে গাইছে, শান্তা উজিৰে গাইছে, সন্ধ্যা মেননে গাইছে। ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰণে মই শংকৰদেৱ থিয়েটাৰৰ কাৰণে গান লিখিছিলোঁ। জয়ন্ত নাথ ডাঙৰীয়া তেখেতৰ পৰিচালনা আছিলে, আৰু তেখেতৰ পৰিচালনাত হৃদয় কপোৱা গানত বিনোদ ৰাথোৰে আৰু কল্পনা পাটোৱাৰীয়ে মোৰ গানটো গাইছিলে। প্ৰস্তুতি পৰাশৰে আৰু হিৰণ্য দাসে
গানটোত চিত্ৰায়ন কৰিছিলে সেইকেইটা আছিলে তেনেকৈ কেছেট আছিলে তেতিয়া অডিঅ' কেছেটত সন্ধ্যা বাইদেৱে গাইছিলে সন্ধ্যা মেনন প্ৰতিশ্ৰুতি নামৰ তেনেকৈ বিভিন্ন গান লিখিছোঁ ভামুৱান থিয়েটাৰত নাটিকাও লিখিছোঁ গান লিখোঁ আৰু আমাৰ শ্ৰদ্ধাৰ নুৰুল হক ডাঙৰীয়া তেখেতৰ সান্নিধ্য পাইছোঁ অসমৰে নহয় এখন আমাৰ সমগ্ৰ উত্তৰ পূবৰ এগৰাকী যশস্বী গীতিকাৰ তেখেতৰ সান্নিধ্য পাইছোঁ যিসকল ব্যক্তিৰ সান্নিধ্যই মোক আজিও মানে মোহিত কৰে আব্দুল মুজিদ ডাঙৰীয়া নুৰুল হক ডাঙৰীয়া নিপুণ গোস্বামী তাৰপাছত আমাৰ হেৰি যিসকলক পাইছোঁ বিজু ফুকন ডাঙৰীয়া এইসকলক সকলোকে মানে মোৰ এতিয়া মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ প্ৰত্যেকটো মুহূৰ্ততে মৃদুলা বাইদেউ মোৰ বন্ধু যতীন বৰা সকলোৱে আমি এটা পৰিয়ালৰ নিচিনাকৈ সদায় আছোঁ থাকিম আৰু আশা কৰিছোঁ যিদৰে তেওঁলোকে থাকি এই মানে নাট্যকৰ জগতখনক মহিয়ান কৰি আছিলে মৃদুলাৰ পৰা আৰম্ভ কৰি সকলোৱে মৃদুল চুতীয়াৰ পৰা আৰম্ভ কৰি সকলোৱে যাতে আমাৰ শ্ৰদ্ধাৰ ৰীণা বাইদেউৰ কথাও ক'ব লাগিব যোৰহাটৰ মোৰ আৰু এজন গুৰু মোৰ অতিকে শ্ৰদ্ধাৰ ডক্টৰ অৰূপ বৰঠাকুৰ তেখেতে নাট্যকাৰ পৰিচালক দেৱব্ৰত মহন্ত আমাৰ যোৰহাটৰ তেনেকৈ প্ৰশান্ত কটকীদেৱ সকলো মোৰ অতি প্ৰিয় তেখেতসকলৰ নাটক কৰিছোঁ আৰু পৰিচালনাও কৰিছোঁ যোৰহাট থিয়েটাৰ মোৰ কঠীয়াতলী নাটক মই তাতেই আৰম্ভ কৰিছোঁ শিশু নাট্য বিদ্যালয় নামৰ এখন অনুষ্ঠান আছিলে তাতেই আমি নাটকৰ প্ৰশিক্ষণ দিছিলোঁ তেতিয়া যতীন বৰগোহাঁই ডাঙৰীয়া আছিলে তেতিয়া আমি তেওঁলোকক সৰু সৰু ল'ৰা ছোৱালীক শিকাইছিলোঁ টংকেশ্বৰ হাজৰিকা বৰগোহাঁই আহিছিলে অমৰ শৰ্মা আছিলে ডক্টৰ বৰঠাকুৰ শৈলেন্দ্ৰনাথ ডাঙৰীয়া বিপুল কলিতা প্ৰিয়ম বৰঠাকুৰ ৰাজেন হাজৰিকা সীমান্ত ফুকন চবৰে কথা মনত পৰে বাহাৰুল্লাহ নাটক শিকাইছিলে গতিকে এই সান্নিধ্য পাই ভাল নহয় বাহাৰুল্লাহ আমাক NSG সময়তে নাটক শিকাবলৈ আহিছিলে আপোনালোকে লাইক কমেণ্ট দিব কেনেকুৱা পালে জনাব ভাল পাইছে বেয়া পাইছে সকলোবিলাক আমাক জনাব বেয়া পালেও জনাব নিশ্চয় মই যিখিনি কথা কৈছোঁ মোৰ কথাখিনি যে গোটেইখিনি সঁচা এইটো নহয় আমি শিকি আছোঁ কৰি আছোঁ শিকিবলৈ বহুত বাকী এতিয়া বহুত শিকাৰ শেষ নাই বাইদেউ আজিৰ তাৰিখতো শিকাৰ শেষ নাই কিন্তু তথাপি সেই আমি কৰি থকাৰ মানসিকতাটো আছে আৰু মই সদায় নতুন পৰিচালকৰ লগতো মই অভিনয় কৰোঁ সময়ত তেওঁ যেনেকৈ পৰিচালনা কৰে মই তেওঁতেই কাম কৰোঁ আৰু তেওঁক যদি কিছু ক্ষেত্ৰত উজুতি খাই মই সহায় কৰিবলৈ আগবাঢ়ি যাবলৈ যত্ন কৰোঁ মোৰ ভূমিকাটো সেইটোৱেই সেয়াই গতিকে এতিয়া মানে আমাৰ এই নাটকৰ উদ্যোগটোৰ বিষয়ে বা শিল্প বা যিটো ফিল্ম উদ্যোগ বোলছবি উদ্যোগ নাটকৰ উদ্যোগ আমাৰ অসমত কেনেকৈ আগবাঢ়ি যাব কেনেকুৱা হ'ব পাৰে ভৱিষ্যতে সেই বিষয়ে আপোনাৰ কিবা মতামত আছে নেকি নাটক আৰু ছবি বোলছবি হওক বা ধাৰাবাহিক হওক মই কাটি দিছো মাজতে এবাৰ মানে মই উদ্যোগ বুলি কৈছো যদিও এতিয়াও অসমত নাটকৰ উদ্যোগ বা চিনেমা উদ্যোগ হিচাপে গঢ়ি উঠা নাই হয়নে আপুনি ঠিকে এতিয়া প্ৰশ্নটো মই সেই তালৈকে গৈছিলোগে নাটকৰ মানে সামগ্ৰিক উদ্যোগ হিচাপে হোৱাগে নাই এতিয়াও মানে আমাৰ কলিকতাত যিধৰণে ধৰক টিকেট কাটি পেলাই নাটক চাই প্ৰত্যেকটো দিনা এখন নাটক হয় অভিনেতা অভিনেত্ৰীসকলে বেলেগ বেলেগ ধৰণৰ নাটক কৰেহি সেইটো আমাৰ এতিয়াও পোৱা নাই আৰু সেইটো হ'বলৈ দিন লাগিব আৰু আপুনি কোৱা মানে জনপ্ৰিয় এখন নাটক লাগিব যিখন নাটক চাবলৈ আমি যাওঁ ভ্ৰাম্যমাণ থিয়েটাৰ এটা উদ্যোগ হৈছে ভ্ৰাম্যমাণ থিয়েটাৰে যথেষ্ট পৰিয়ালক একেলগে তেওঁলোকে সহায় কৰি আছে আৰ্থিক সংস্থাপন দিছে আগতে ভ্ৰাম্যমাণ থিয়েটাৰ বিভিন্ন স্থানত গৈ পেলাই তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আমন্ত্ৰণত গৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ়িছেও কিন্তু মই অসমৰ বিভিন্ন স্থানত যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত গৈছিলোঁ তেতিয়া দেখোঁ যে এইটো আমুকৰ বৰ্ষত আমুক থিয়েটাৰ আনি পেলাই বনালোঁ এইটো আমুক বৰ্ষত আমুক থিয়েটাৰ লাভৰ পৰা বনালোঁ তেনেকৈ চলিছে ছবিৰ ক্ষেত্ৰতো এতিয়া লাহে লাহে উদ্যোগ হৈছে বাঢ়িছে চৰকাৰে যথেষ্ট ধৰণৰ ভূমিকা লৈছে চৰকাৰে যথেষ্ট এতিয়া ছবিৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে কিন্তু চিনেমা চলিবলৈ হ'লে হল লাগিব আমাৰ হলৰ এতিয়াও হল হৈছে যিটো হলৰ অভাৱ আৰু হলৰ টিকেটৰ যিটো মানে যিটো দাম যথেষ্ট বেছি আপুনি এটা মন কৰিব আপুনি যদি এখন ভাল মাল্টিপ্লেক্সত চিনেমা চাবলৈ যায় এটা পৰিয়ালৰ 4জনীয়া ব্যক্তি যায়
টিকেটে চিকেটে কিবাকে খুৱাই মেল 2000 পৰা 2500 টকাৰ ভিতৰত লাগে সেইখিনি এফৰ্ড কৰিবলৈ এতিয়াও মানে বহু পৰিয়াল অপাৰক গতিকে ছবি দৰ্শকে চালেহে আমাৰ ছবিৰ পইচা প্ৰযোজকে পাব গতিকে অলপ কিছু ক্ষেত্ৰত অসমীয়া আঞ্চলিক ছবিবোৰ যেতিয়া চলে তাৰ টিকেটৰ মূল্য অলপ হ্ৰাস কৰি দিয়া ভাল যাতে বেছি মানুহ আহক চবেই চাব পাৰক আৰু হলত মানে হলৰ সংখ্যা বাঢ়ক আৰু মানে দৰ্শকে হওক গতিকে 2-এখন ছবি খুব সুন্দৰকৈ চলিছে দৰ্শকে ভিৰ কৰিছে কিন্তু সকলো ছবি তেনেকৈ চলা নাই কিন্তু উদ্যোগটো লাহে লাহে ঠনধৰি উঠিব ধাৰাবাহিকৰ কিন্তু ভাল ধাৰাবাহিক বিভিন্ন ধৰণৰ এতিয়া চেনেলবোৰত বহুত ধাৰাবাহিক আছে তেনেকুৱা বহু ধাৰাবাহিকৰ লগত মই জড়িত আৰু দূৰদৰ্শনৰ ছবি দিনৰ পৰা ধাৰাবাহিক কৰিছোঁ হয় মই ৰাম ৰহিমৰ পৰা আৰম্ভ কৰি তেতিয়া দূৰদৰ্শন আছিলে তেতিয়া ল' বেণ্ড কেমেৰা তাৰপাছত হাই বেণ্ড হ'ল তাত বিটা হ'ল এতিয়া ডিজিটেল ফৰ্মেটত হ'ল ফৰ্মেটবোৰ চেঞ্জ হৈ গ'ল আমি যেতিয়া চিনেমাৰ কাম কৰিছিলোঁ তেতিয়া ফিল্মত শ্বুটিং হয় আমি ছবিৰ কাৰণে এডিটিং কৰিবলৈ আমি মাদ্ৰাজ যাব লাগে মুম্বাই যাব লাগে মাদ্ৰাজ মুম্বাইত গৈ পেলাই তাৰ যিটো ফিল্ম ইণ্ডাষ্ট্ৰি দেখি আহিছোঁ যিটো উদ্যোগ বম্বেটো এতিয়া মাজে মাজে ছবিৰ কামত যাওঁ সেই উদ্যোগটো যিটো চলি আছে সেই উদ্যোগটো আমাৰ ইয়াত কেতিয়া চলিব কেতিয়া হ'ব প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো ষ্টুডিঅ' বিজি হৈ আছে তাত বেলেগ বেলেগ হেৰি গতিকে আমিও আশা কৰিছোঁ এই ফৰ্মেটবোৰ নতুনকৈ হোৱাৰ কাৰণে আজিৰ তাৰিখত ইয়াতে সকলোখিনি কাম কৰিব পৰা হৈছে মানে VFXৰ কাম হৈছে DI কাম হৈছে চাউণ্ড এফেক্টৰ কাম হৈছে গোটেইখিনি কাম আমাৰ ইয়াতে হৈছে কিন্তু যিবোৰ কাম আগতে বাহিৰলৈ যাব লাগে গতিকে আশা কৰিছোঁ এদিন সুদিন আহিব আৰু ইয়াৰ জৰিয়তে বহুত জড়িত ব্যক্তিয়ে ভালকৈ চলিব পাৰিব কিন্তু ভাওনাৰ ক্ষেত্ৰত এতিয়া মন কৰিছোঁ লাহে লাহে ভাওনা খুব ভাল হৈছে ভাওনাখিনি যিটো ক'বলৈ গ'লে এটা প্ৰফেশ্যনেল মুডতো ভাওনাখিনি গৈ আছে যথেষ্ট অভিনেতা অভিনেত্ৰী মানে ল'ৰাখিনিয়ে অভিনেত্ৰী হিচাপে কৰে তেওঁলোকে অলপ আৰ্থিকভাৱে লাভালাভ হয় কিন্তু মই তথাপি ভাওনা শিল্পী হিচাপে কৈছোঁ ভাওনা কিন্তু বৰ কিছুমান খুব বেয়া দিনলৈ গৈ আছে ভাওনা এই ভাওনা সঁচা কথা ক'বলৈ গ'লে ভাওনা আগৰ যিটো ভাওনাৰ যিটো আছিলে এই ভাওনাক এতিয়া লাহে লাহে ভাওনা কিছু ঠাইত চবতে নহয় ভাওনাক মানে বিকৃতিকৰণ কৰা হৈছে ভাওনাত দেখা যায় যে কিছুমান মডাৰ্ণ নৃত্য দি পেলাই মডাৰ্ণ গান দি পেলাই নৃত্য কৰে আৰু বিভিন্ন ধৰণৰ হয় যিবোৰ গুৰুজনাৰ অমূল্য সৃষ্টিক মানে কি ধৰণে মানে আগবঢ়াই নিব মই নাজানো তাত এটা প্ৰশ্নবোধক আছে ইয়াৰ কাৰণে কিন্তু ভাওনা কৰ্মীসকলৰ এটা কৰণীয় দায়িত্ব আছে ভাওনাক বচাই ৰখা আপুনি এতিয়া ইমান ধৰণে জড়িত নাটকৰ লগত আপুনি ভাওনাৰ ক্ষেত্ৰতো কিছুমান কাম কৰিব পাৰে কৰোঁ বুলি ভাওনাৰ ক্ষেত্ৰত কৰোঁ মানে কথাটো কি হৈছে ভাওনাত আগতে বহুত জড়িত আছিল এতিয়া ভাওনাৰ লগত বহুত দিন জড়িত নাই যদিও কিছুদিন আগতে ক'লো নহয় যজ্ঞ মন্দিৰত গান্ধাৰী অভিশাপ নাটকখন ভাওনা কৰ্মশালাও কৰক আকৌ ভাওনা কৰ্মশালা কৰিবলৈ মোতকৈ বহুত ভাল ব্যক্তি আছে ভাওনাৰ কৰ্মশালা তেওঁলোকে কৰে মই মানে তেওঁলোকক অনুপ্ৰেৰণা জনাওঁ বহুত ভাল কৰ্মী আছে তেখেতসকলে বহুত ভাল কাম কৰিছে মই বেয়াটোতকৈও ভাল কৰ্মী বহুত আছে ইমান সুন্দৰ ভাওনা আছে এতিয়া এটাতকৈ বেছি ভাল লাগে এই কণমানিসকলে যিখিনি ভাওনা কৰে সৰু ল'ৰা ছোৱালীখিনিয়ে যে ভাওনা কৰে বাইদেউ আপুনি চাই থাকিবলৈ মন যায় ইমান সুন্দৰ কৰে কাৰণ তেওঁলোকৰ কামটো যে ইমান ধুনীয়াকৈ শিকাইছোঁ তাৰ জৰিয়তে তেওঁলোকে কিন্তু গুৰুজনাৰ আৰ্হিক তেওঁলোকে অতি শ্ৰদ্ধাৰে লৈছে ভাল লাগে ঠিক আছে এতিয়া আমি বহুত কথা পাতিলোঁ হয় আপোনাৰ কেনেকুৱা লাগিল নাজানো মোৰ কিন্তু বহুত ভাল লাগিলে বহুত কথাও জানিলোঁ বহুত কথা শুনিলোঁ মানে ভাল লাগিলে আৰু কথাখিনি পাতি আপোনাৰ লগত গতিকে আজিলৈ তেতিয়াহ'লে আমি ইমানতে হেৰি কৰোঁ সামৰি দিওঁ নহয় দৰ্শককো এবাৰ কৈ দিওঁ দৰ্শকসকল আপোনালোকে নিশ্চয় শুনি ভাল পাইছে আমাক জনাবলৈ নাপাহৰিব লাইক কমেণ্ট কৰিব ময়ো আজি আপোনাৰ এই অনুষ্ঠানত উপস্থিত থাকি ভাল লাগিলে ৰাইজৰ সন্মুখত এনেকৈ মোৰ মনৰ কথা খুলি পেলাই ক'লোঁ মনত বহুত ক্ষোভো থাকে কিন্তু মই আকৌ কৈছোঁ মই একদম মাটিৰ মানুহ বাইদেউ একেবাৰে মাটিৰ মানুহ মোক আপুনি যিটো ফিল্ডতে দিয়ে মই সেইটো ফিল্ডতে মই কাম কৰি ভাল পাওঁ গতিকে এটাই ভাবোঁ যে নাটকৰ উন্নতি হওক আমাৰ অসমৰ উত্তৰণ হওক সামাজিকভাৱে আমি মানে অসমীয়া হিচাপে মানে
মূৰ দাঙি থিয় হ'ব পাৰোঁ আৰু অসমৰ যি যি সম্পদ মানে ভাওনা আমাৰ নাটক এই ইতিহাসক আমি মানে আৰু ওপৰলৈ নিব পাৰোঁ নতুন চামে আগবঢ়াই নিব আৰু আমাৰ জ্যেষ্ঠজনে আমাৰ যিসকল আমাৰ বিশেষজ্ঞ আছে তেওঁলোকে আমাক আৰু তেওঁলোকক আগবঢ়াই নিম আৰু মই শিকি আছোঁ আৰু আপোনালোকৰ পৰাও আৰু বহু কথা শিকিম এয়াই ক'লোঁ যদি কিবা ভুলকৈ কৈছোঁ তাৰ কাৰণে ক্ষমা কৰিব ধন্যবাদ ধন্যবাদ নমস্কাৰ